ইমান সহজে ভাবিছা তাত আত্মসমৰ্পণ কৰিম বুলি চুমি, কিন্তু ভাবি চোৱাচোন ইমান দিনে আমি পলাই থাকিলোঁ, কি লাভডাল হ'ব বাৰু আমি যদি গৈ নিজে আত্মসমৰ্পণ কৰোঁ? কিন্তু কি কৰিবা কোৱাচোন, এদিনটো আমাক এনেও পুলিচে বিচাৰি পাব। সদায়তো আমি পলাই পলাই জীয়াই থাকিব নোৱাৰোঁ। মোৰ বহুত কৰিবলগীয়া কাম আছে, মোৰ বহুত সপোন আছে। এইটো বদনামৰ কাৰণে মই মোৰ কেৰিয়াৰটোক ৰখাই থ'ব নোৱাৰোঁ। মই কি কৰোঁ একো ভাবি পোৱা নাই। তাৰ বাহিৰে মই একো ৰাস্তাও দেখি পোৱা নাই। এনেকৈ আৰু কিমান দিন লুকাই লুকাই জীৱন কটাম? আৰু এনেকুৱা মানসিক অশান্তিত থকাতকৈ গৈ আত্মসমৰ্পণ কৰাই ভাল। সেইটোতো তুমি ঠিকেই কৈছা। মোৰ কিন্তু বৰ ভয় লাগিছে। পুলিচে কি যে আজে বাজে প্ৰশ্ন কৰিব নহয়, নাজানো আৰু কি হ'ব। তুমি একো চিন্তা নকৰিবা। আৰু মই তোমাক কৈ দিছোঁ, তেওঁলোকে যিমানেই প্ৰশ্ন নকৰক কিয়, এইবোৰত আমি কোনো পধ্যে জড়িত নাই বুলি ক'ব লাগিব। আৰু বিশালৰ লগত আমাৰ তেনেকুৱা ট্ৰেডিঙৰ একো সম্পৰ্ক নাই বুলি ক'ব লাগিব। ভুলতো যাতে কেতিয়াও আছে বুলি তুমি মুখৰ পৰা নোকোৱা। মোৰ এই পুলিচবোৰতকৈ বেছি মিডিয়াটোলৈহে খং উঠিছে। এওঁলোকৰ বাৰু কাম নাই নেকি? কিবা এটা পাবহে লাগে, কুকুৰৰ নিচিনা আহিয়ে যাব। এইবোৰৰ পৰা আৰু শান্তিত জীয়াই থাকিব নোৱাৰা হৈছে মানুহ। কি ক'বা আৰু, সেইটো তাহাঁতৰ প্ৰফেশ্যন। কিবা এটা টপিক পাবহে লাগে, গোন্ধ লৈ লৈ হ'লেও আহিব। সঁচাই মিছাই কিমান যে মানুহৰ ওপৰত অপবাদ দিব, কিমান কি হেডলাইন লিখি দিব, ভগৱানেহে জানে আৰু। চোৱা, যিহেতু আমি নিজে যোৱাৰ সিদ্ধান্ত লৈছোঁ, ইমান দিন ইয়াতে থাকিলোঁ, কোনেও বিচাৰিবই নোৱাৰিলে। এতিয়া আমি নগ'লেও কোনেও বিচাৰি নাপাব। কিন্তু মই মানসিক অশান্তিৰ কাৰণেহে নিজে আত্মসমৰ্পণ কৰিম বুলি ভাবিছোঁ। আমাৰ কাৰণে ঘৰৰ মানুহ আৰু আমাৰ লগত জড়িত মানুহ সকলোৱে কষ্ট পাই আছে। তেওঁলোকক কষ্ট দিয়াৰ কাৰণেহে মই এইটো সিদ্ধান্ত লৈছোঁ। নহ'লে মই কেতিয়াও গৈ নিজে আত্মসমৰ্পণ নকৰিলোঁ হয়। ঘৰখনে প্ৰব্লেম পাই আছে বুলিহে। তাকেই, সেইটোৱেইটো কথা। আমি দুয়োটাই বাৰু পলাই আছোঁ, কিন্তু ঘৰৰ মানুহখিনি, তেওঁলোকেতো সদায় পুলিচৰ আগত, মিডিয়াৰ আগত উত্তৰ দিবলগীয়া হৈছে। সেইকাৰণে মোৰ বেয়া লাগিছে জানানে। নিজেতো চাকৰি কৰি টকা ঘটিব নোৱাৰি, কোনোবাই টকা ঘটিছে বুলি কিমান হিংসা মানুহবোৰৰ। আচৰিত কিন্তু, মানুহে কেনেকৈ ইমান হিংসা কৰিব পাৰে? কাৰোবাৰ উন্নতি হৈছে হওক, আকৌ টকা থাকিলেও মানে ফচিব লাগিব। নাজানো আৰু বিশালৰ লগত কি হৈছে। সি চাগে বহুত কষ্ট পাইছে ন? মোৰ কিন্তু তালৈ বৰ বেয়া লাগিছে। তাৰ সকলোবোৰ সম্পত্তি চাগে এতিয়া লৈ ল'ব সিহঁতি। নাজানো আৰু কি হৈছে তাৰ লগত। বেচেৰা এনেই ক্ষীণমিন অৱস্থা নাই, তাতে আকৌ এইবোৰ খবৰ পাইছোঁ। তাৰ বিপদত আমি লুকাই থাকিবলগীয়া হৈছে। এতিয়া আৰু উপায় নাই। তাৰ বিপদতো সহায় কৰিব নোৱাৰাৰ কাৰণে মই দুখিত, কিন্তু তাৰ কাৰণে মই ফচিবও নোৱাৰোঁ। মই নিজক বচাবই লাগিব। তাৰ কাৰণে যিমানেই মিছা কথা ক'ব লাগে মই সিমানেই ক'ম। মাত্ৰ মই এই কেছটোৰ পৰা বাহিৰত আহিব খোজোঁ। এতিয়া আৰু মোক কোনেও শ্বুটিঙৰ কাৰণেও নল'ব চাগে। ইমান বেয়া এটা বদনাম হোৱাৰ পাছত মোক যদি লৈও তেওঁলোকৰ কি লাভ হ'ব? কোনেও নাচাবগৈ। সময়ৰ লগে লগে সকলো ঠিক হৈ যাব চুমি, মাত্ৰ তুমি বিশ্বাস ৰাখা। মানুহৰ জীৱনত এইবোৰ আহেই, ভাল অপবাদ, বেয়া অপবাদ। কিন্তু আমি জানো নিজকে ৰখাই থ'লে হ'ব? আমি নিজৰ জীৱনটো কেতিয়াও ৰখাই থ'ব নোৱাৰোঁ। তোমাৰ যিমানেই ভুল নাথাকক কিয়, বা মোৰ যিমানেই ভুল নাথাকক কিয়, কিন্তু আমি দুয়োজন ৱাইফ হাজবেণ্ড হয়। যিমানেই বিপদ নাহওক কিয়, আমি ইটোৱে সিটোক ছাপোৰ্ট কৰিব লাগিব। আৰু আমাৰ মাজত যদি বুজাবুজি থাকে, পৃথিৱীৰ কোনো মানুহে আমাক একো কৰিব নোৱাৰে। ইমান লাখ বিলাসৰ জীৱন এটা পাই আছিলোঁ, হঠাতে সকলো সলনি হৈ গ'ল। এতিয়া মোক ঘৰতো চবে দেখিব নোৱাৰা হ'ল। দাদা বৌহঁতেতো চাগে কি বা কৈছে মোৰ বিষয়ে। কি ক'ব আৰু, তোমাক যিমানেই যি নকওক লাগে, নিজৰ ঘৰৰ মানুহে কেতিয়াও এৰিব নোৱাৰে। এই বিপদত আমাক সহায় কৰোঁতা মানুহ কোনো নাই। এতিয়া যদি যাওঁ, আমাৰ ফালৰ পৰা কথা ক'বলৈ কোনোৱে নাই, আৰু কোনেও নকয়। সকলোৱেতো নিজকে বচাবলৈ চাব। তুমি আনৰ পৰা কিয় আশা কৰিছা? আমিয়ে দেখোন বিশালৰ চাথ দিব পৰা নাই। এতিয়া মাত্ৰ নিজক বচোৱা কথাটোহে ভাবিছোঁ। তেনেকুৱাই কথাও, সকলোৱে প্ৰথমতে নিজৰ কথা ভাবে। আৰু নেভাবিবনো কিয়? মানুহৰ ফাৰ্ষ্ট প্ৰায়ৰিটি সদায় নিজে।
তাৰ পিছতহে আন। সেইটোৱে হৈছে বুদ্ধিমতাৰ কাম। বাৰু তুমি সিদ্ধান্ত লৈছা যেতিয়া যাম বাৰু। তুমি ঠিকে কৈছা। সকলো কাম ধান্দা সামৰি ঘৰ দুৱাৰ এৰি এনেকৈ আৰু আমি কিমান পলাই ফুৰিম। ব'লা যি হয় হ'ব। মানুহে যিমান বেয়াকৈ কয় অলৰেডিটো সকলোৱে জানেই ক'লেই। এতিয়া আৰু আমাৰ একো শুনিবলৈ বাকী নাই। আমি সকলো সহ্য কৰিব লাগিব। আমি গোটেই মানুহবোৰকতো গৈ গৈ উত্তৰ দিব নোৱাৰোঁ। যি হয় হ'ব। মই এইটো সময়ত একো কথাই ভবা নাই। মাত্ৰ ঘৰৰ মানুহৰ কথাখিনি ভাবি তেওঁলোকৰ কষ্টবোৰ ভাবি মই যাবলৈ ওলাইছোঁ। তেওঁলোককতো কষ্ট দিছোঁ। মোৰ লগতে সাংবাদিকবোৰৰ পৰা পুলিচবোৰৰ পৰা তেওঁলোকে অশান্তি পাই আছে। ৰাইজৰ পৰা মাত্ৰ তেওঁলোকৰ কথা ভাবিহে মই যাবলৈ ওলাইছোঁ। দেউতা মই কিন্তু কৈ দিছোঁ হ'লে ইহঁত কেইটাই যদি নিজে আত্মসমৰ্পণ নকৰে ঘৰলৈতো এদিন ঘূৰি আহিবই। মই কিন্তু কেতিয়াও সোমাবলৈ নিদিওঁ। এনেকৈ কষ্ট দিব লাগেনে আমাক? কিমান কষ্ট পাই আছোঁ। অহৰহ সাংবাদিকে পুলিচে গাঁৱৰ মানুহ আহি আহি ইটো সিটো সুধি আছে। গোটেই কাম ধান্দা নাই নেকি মোৰ? এনেকৈ ঘৰতে সোমাই থাকিবলগীয়া হৈছে যে বাহিৰত ওলাই যাব নোৱাৰা হ'লোঁ। নাক কাণ সকলো কাটিলে। ময়ো বৰ চিন্তাত ভবা নাছিলোঁ জীৱনত যে এনেকুৱা এটা সময় কটাব লাগিব বুলি। বেমাৰী বুলি তহঁতি ভিতৰতে ক'লেও না ওলাবলৈ দিয় না কিবা এটা কথা জানিবলৈ দিয়। মই আগতেই সুধিলোঁ ইমান যে বিয়া পাতিব লৈছে বাহিৰত, ইমান টকা পইচা ক'ৰ পৰা আহিছে, কি হৈছে? তহঁতি জানো মোৰ উত্তৰ দিলি? চবেতো অমুকে দিছে টকা আছে সেইটো বুলিহে কলি। ভুল তহঁতৰ গাতো আছে, আমাৰ গাতো আছে ভুল। আমি ছোৱালীজনী ইমান হেৰি কৰিছে, আমি সুধিব লাগিছিলে কমচে কম ভালকৈ জানিব লাগিছিলে ক'ৰ পৰা আহিছে টকা, কোনে দিছে, কি কাম কৰিছে। ইমান দামী দামী গাড়ী, ইমান দামী দামী গিফ্ট, ইমান দামী বিয়া। তহঁতি সেই ভনীজনীক সুধিব লাগিছিলে। এইবোৰ কৰিছে বুলি জানিও তহঁতি এনেকৈ ছাপোৰ্ট কৰিলি। ভুল অকল তাইৰ গাত নাই নহয়, চবৰ গাতে আছে ভুল। আমি তেনেকুৱা এটা সুবিধা দিছোঁ কাৰণে তাই আজি তেনেকুৱা এটা কৰিলে। লগতেহে সেই জোঁৱাই সিও সেই পইচাৰ লোভত পৰি ভুল শুদ্ধ চাবলৈ নাই, চব কামতে ছাপোৰ্ট কৰিব। এতিয়া দেখিলে নহয় কি হ'লগৈ। আমি কি জানো নেকি সেইটো যে ইলিগেল কাম বুলি? আমাকতো কোৱা নাই সি ইমান কোটি টকা মোৰ আছে বুলি। মাজে মাজে টকা পইচা দিয়ে আৰু ভাবিছোঁ বহুত টকা পায় আৰু। আজিকালিতো তেনেকুৱাই যুগ, অনলাইনৰ যুগ। জ্বৰ তৰ পৰা টকা ঘটিব পাৰি টেলেণ্ট থাকিলে মানে। তেনেকৈ ঘটিছে বুলিহে ভাবিছোঁ। এইবোৰৰ বিষয়ে ময়োতো নাজানো। বাৰু যি হ'ল আনে যিমানে যি নকওক লাগে, আমি আমাৰ ছোৱালীজনী এৰি দিব নোৱাৰোঁ। সেই তই তোৰ ভনীয়েৰক এৰি দিব পাৰিবি? ঘৰৰ এজনীয়ে ছোৱালী, যি হওক যি নহওক তাই ফোন কৰিলে কবি নিজে আহি পুলিচৰ লগত কথা পাতিবলৈ। গোটেই জীৱন তাহাঁতি কি লুকাই লুকাই থাকিম বুলি ভাবিছে নেকি? এনেকৈ পলাই ফুৰিলে নহ'ব নহয় সমাজৰ পৰা। সিহঁতে আহিব লাগিব, নিজে কথা পাতিব লাগিব। যি হ'ল এনেও বদনাম হ'লেই, এতিয়া আৰু লুকাই লাভ নাই। অঁ তুমি ঠিকে কৈছা দেউতা। এতিয়া আৰু লুকাই লাভ নাই। যিমান অপবাদ হ'ব আছিলে সকলো হ'ল। বহুত সহ্য কৰিলোঁ আৰু এতিয়া আৰু নোৱাৰিছোঁ। মোৰো কেতিয়া চাকৰি যায় একো গেৰেণ্টি নাই। তাইৰ কাৰণে আমাৰ গোটেই পৰিয়ালটোৱে ইমান বিপদ হৈছে নহয়। বাহিৰলৈ গ'লে মানুহে চকু ডাঙৰ কৰি কৰি চায়, চুমিৰ ককায়েক বুলি। বাহিৰলৈ ওলাবই নোৱাৰা হ'লোঁ। কি যে হৈ গ'ল জীৱনটো। মই যে ৰাতি ভালকে শুবই পৰা নাই জাননে? কি হ'ল আকৌ? কেলে চুমিৰ বিয়া খাব যোৱা নাছিলোঁ জানো জয়পুৰত? এইটো ঘটনা হোৱাৰ পৰা মই ভালকে হোৱাই নাই জাননে? পুলিচে মোকো ধৰি লৈ যাব নেকি বুলি বৰ ভয় লাগিছে। কেলে পুলিচ এটাক কিবা নিলম্বন কৰিলে বুলি কোৱা নাই শুনা জানো বিয়া খাব গ'ল বুলি? আমাকো লৈ নাযায়তো। ফ্ৰীতে টিকেট পায়, ফ্ৰীতে এৰোপ্লেনত উঠিব পায়। বৰ ভাল পাইছিলোঁ নহয়। ইমান দূৰলৈ আৰু বিয়া খাবলৈ ফ্ৰীতে পাইছোঁ। জীৱনত দেখি নোপোৱা জেগালৈ গৈ পালোঁ। জীৱনত উঠি নোপোৱা বাহনত উঠি পালোঁ। নিজকে বৰ ভাগ্যৱান বুলি ভাবিছিলোঁ বুজিছা। এতিয়া এনেকৈ ফচিব বুলি নাজানো নহয়। এতিয়া মোৰ ভয়হে লাগে। পুলিচে কোনটো সময়ত আহি সুধি দিয়ে ঠিকনা নাইকিয়া হৈছে আৰু। তোৰ কি ভয় লগা নাই নেকি? তই একদম মোৰ কথাটোকে কৈ দিছ।
আমি সেই গাঁৱলীয়া মানুহ আৰু এনেকৈ ফ্ৰীতে পাইছোঁ। ইমান একদম মানে কি ক'ম, ফ্ৰী টিকেটত উৰিব পাৰিছোঁ, ইমান দামী হোটেল, ইমান ধুনীয়া জেগাত ফুৰিব পাইছোঁ। মইতো নিজকে একদম ভাগ্যৱান বুলি ভাবিছোঁ আৰু। আমি কেলে কথা পতা নহয় জানো, ইমান বুলি নিজৰ ভাই ককাইতকৈ বেছি চাইছে বুলি চবেই প্ৰশংসাহে কৰিছিলোঁ। এতিয়াচোন সাংবাদিকবোৰৰ বাতৰি চাই বুলি কিবা এটাহে শুনিছোঁ আকৌ। হয় হ'বলা, নহ'লেনো ইমান টকা কেলে দিব ন, কিবা এটাত আৰু আশা আছিলে। তাকেও পিছে চুমিজনী এনেকৈ বেয়া নহয়, চবকে মাত দিয়ে, কথা পাতে, এনেকৈতো ভালেই মানুহজনী। এইবোৰহে কি চলিলে আকৌ। ইমান ধুনীয়াকৈ তাই সেই অভিনেত্ৰী অভিনয় কৰে, ইমান ধুনীয়া নাচিব জানে, সেইবোৰৰ পৰাই কিমান টকা ইনকাম কৰিব পাৰি। সেইবোৰনো কেলৈ কৰিব লাগে বাৰু। এই বাদ দেচোন, লোকৰ কথা ইমান ভাবি কি লাভ। আমি যে ইমানখিনি পালোঁ তাইৰ জহতে, সেইটোৱে ধন্যবাদ আৰু। তাইক মই ধন্যবাদেই দিওঁনে অপবাদেই দিওঁনে ভাবিয়ে পোৱা নাই। মানুহবোৰ আজিকালি অকল তাইৰ কথাই কয় আৰু। ইমান লাখ বিলাক দেখাই বুলিছে, গাঁৱৰ মানুহো আচৰিত হৈছিলে নহয়। ইমান দামী দামী গাড়ী, আজি ইমান সোনকালে এইবোৰ নাচ গান কৰি কোনে ইমান ধনী হৈছে। আজিকালি ইউটিউবৰ পৰা বহুত পইচা পায় বাৰু, তথাপিও আৰু ইমান ডাঙৰ এখন বিয়া, কোটি টকীয়া বিয়া কৰিবলৈ আৰু আজিলৈকে কোনো পৰা নাই নহয়। তাইৰ নিচিনা ছোৱালীবোৰ বেলেগতো ঢেৰ হৈছে বাৰু, তাইৰ নিচিনা মানে সিহঁতৰ ঘৰৰ অৱস্থা দেখি সেইটো আৰু নালাগে আৰু ন। তথাপিও কাৰ খবৰ কোনে লৈ কোৱাৰ নিচিনা, কোনেনো আৰু একদম মানে শিপা উলিয়াই থাকিবগৈ কথাবোৰৰ। এতিয়া কেনেবাকৈ ওলালে বুলিহে, সেইটো বিচাৰ বোলাটো দেখোন গাত মাংসই নাই। টকা পইচা হ'লে উভয় নদিয়া আৰু দেই। সি বাৰু ইমান কোটিয়ে কোটিয়ে টকা পাই পেলাই প্ৰটিন ভিটামিন সেইবোৰ খাব নোৱাৰে নেকি? এইবোৰ টকা বহোৱাতকৈ সি যদি বডিটো বঢ়ালেহেঁতেন দেখিবলৈকে শুৱনি লাগিলেহেঁতেন। সঁচাকৈও মানুহে কয় যে কিছুমান মানুহ যিমান খালেও শকত নহয়, কিছুমান মানুহে যিমান নেখালেও ক্ষীণ নহয় বুলি। একদম জ্বলন্ত উদাহৰণ হৈ গৈছে আৰু সি এই যিমান খালেও শকত নহয় বুলি কোৱাটো। পিছে মাক বাপেকলৈহে বেয়া লাগে, ইমান সন্মানত থকা মানুহকেইটা ইমান বদনাম হৈ গ'ল। বৌকজনী আকৌ ফুটনিখন কি চাবি। মোৰ যে সিহঁতৰ ঘৰ গোটেইখিনিকে ভাল লাগে, চুমিকো বৰ ভাল লাগিছিলে, এতিয়াও ভালেই লাগে বাৰু। তাই এতিয়া যি হৈছে সেইটো বেলেগ কথা আৰু। এজনী গাঁৱৰ ছোৱালী হিচাপে আমি লাজ পাইছোঁ, কিন্তু তাই ভাল ছোৱালী আকৌ, মাত বোল কৰে চবৰ লগতে। ফুটনিটো নাছিলে গাঁৱৰ মানুহৰ লগত। বৌকজনী ফুটনিটো ভাল নালাগে, পালে নহয় এতিয়া মজাটো। নক'বা আৰু, দেখিবলৈ যে ধুনীয়াজনী হোৱা হ'লে কথাই নাছিলে বুজিছনে। মই আপোনাক বাৰে বাৰে কৈছোঁ, আমি পলাই ফুৰা নাছিলোঁ, আমি লুকাইহে আছিলোঁ। এইটো আকৌ কি কথা কৈছে? লুকাই ফুৰা মানে এইটো আকৌ কি কথা? কি কথা মানে কৈছোঁ যে আমি পলাই ফুৰা নাছিলোঁ, অলপ লুকাইহে আছিলোঁ। আৰু আপুনি মোক অকলে লৈ আহিলে যে ইয়াত। এওঁক মাতক, মোৰ হাজবেণ্ডক মাতক, তেওঁ ক'ব নহয়। নাই নাই নাই, আপোনালোক দুয়োজনৰে আমি অকলীয়াকৈয়ে ইনভেষ্টিগেশ্যন কৰিব লাগিব। আমি আপোনালোক দুয়োজনক একেলগতে কি সুধিব লাগে সুধিলোঁ, এতিয়া এজন এজনকৈ উত্তৰ দিব লাগিব। এইটোৱে আমাৰ ৰুল হয়। বাৰু মানিছোঁ, আপুনি কৈছে আপোনাৰ সেইটো কি বুলি কয়, কামৰ লগত একো নাই, জড়িত নাই। তেতিয়াহ'লে মোক আপুনি কওক, আপুনি লুকাই আছোঁ বুলি কৈছে। বাৰু আপুনি পলাই থকা নাই মই মানি লৈছোঁ, পিছে আপুনি কিয় লুকাই আছিলে? আপোনাৰ যদি গাত একো দুখেই নাই, আপুনিনো কিয় লুকাব লাগে? সঁচা কথা ৰাইজৰ আগত, মিডিয়াৰ আগত, পুলিচৰ আগত কৈ দিলেই হ'ল। লুকাই থকাৰ বা আকৌ কি ৰহস্য? আচলতে মই হঠাতে এনেকুৱা এটা ঘটনা হৈ গ'ল, ইমান ডাঙৰ এটা বদনাম। সেইকাৰণে মই এইবোৰৰ পৰা ফ্ৰাষ্ট্ৰেটেড হৈ মই লুকাই থাকিবলৈ বাধ্য হ'লোঁ। মই অলপ এইবোৰৰ পৰা আঁতৰি থাকিব বিচাৰিছিলোঁ। যিহেতু মোৰ এইবোৰত একো সম্পৰ্ক নাই, মইনো কিয় আৰু এনেই ফচিব লাগে। সেইকাৰণে মই হাজবেণ্ডক লৈ লুকাই আছিলোঁ। আৰু মোৰ বিশালৰ লগত কোনো তেনেকুৱা সম্পৰ্ক নাই, মাত্ৰ সি মোৰ পাতি লোৱা ভাইটি। সি বহুত ভাল গান গাইছিল, সেইকাৰণে গানৰ থ্ৰুদিয়ে মই তাৰ লগত চিনাকি হৈছিলোঁ। তাতকৈ বেছি আমাৰ মাজত একোৱেই নাই। ৰ'বচোন ৰ'ব, মইতো আপোনাক সোধা নাই বিশালৰ কথা, মই এতিয়া মাত্ৰ আপোনাৰ কথা সুধি আছোঁ। বাৰু যি ক'লে, এতিয়া আপুনি মোক কওক, আৰু কোন কোন জড়িত আছে আপোনাৰ লগত এই কামটোত? মই আপোনাক কিমান বাৰ কৈছোঁ, যিটো কামৰ লগত মই জড়িতই নাই, মোৰ লগত কেনেকৈ মানুহ জড়িত থাকিব? আৰু জড়িত যদি থাকিলেহেঁতেন আজি মোৰ কাৰণে মাত মাতিবলৈ ওলাই আহিলেহেঁতেন।
কটা এতিয়াতো কোনো অহা নাই কোনোবা জানো আহিছে মোৰ খবৰ ল'বলৈ তেনেকৈ যদি মোৰ লগত জড়িত থকা হ'লে তেওঁলোকে অবভিয়াছলি ক'ব আহিলেহেঁতেন অঁ কোনোবাই যদি বোলে মই তেনেকুৱা বুলি গম পাইছে আহক তেনেহ'লে মোক কওক সি মোকতো আজিলৈকে কোনো ক'বলৈ অহা নাই কমপ্লেইন কৰক পুলিচৰ ওচৰত কমপ্লেইন কৰক তেতিয়া মই মানি ল'ম মই কাৰোবাৰ লগত তেনেকুৱা কৰিছোঁ বুলি চাওক মোৰ বহুত সপোন আছে আৰু মোৰ কেৰিয়াৰ আছে মোৰ বহুত কৰিবলগীয়া কাম আছে এইবোৰ মিছা অপবাদত মই জীয়াই থাকিব নোৱাৰোঁ সেইকাৰণে মই আজি আত্মসমৰ্পণ কৰিছোঁহি আৰু আপোনাক মই সকলোবোৰ সঁচা কথা কৈ দিছোঁ প্লিজ এই কেছটো ইমানতে বন্ধ কৰি দিয়ক ৰ'ব ইমান কিহৰ খৰধৰ আমাৰ ৰাইজে আৰু বহুতো খবৰ পাবলৈ অপেক্ষা কৰি আছে ইমান অকণমান আপুনি ইনফৰমেশ্যন দিলে আমি মনে মনে নাথাকিম নহয় জানিবলৈ পাইছোঁ বিশালে বোলে আপোনাৰ নামতো বহুত সম্পত্তি কিনিছে এই কথাটো কিমান দূৰ সঁচা চাওক এইবোৰ সকলো মিছা কথা মোৰ নামত বিশালে একো সম্পত্তি লোৱা নাই এইবোৰ সকলো মিছা কথা আচৰিত বাইক দেখোন আপুনি বেচাৰা ইমান ডাঙৰ বিপদত আপুনি তাৰ পৰা পলাই আছে ভাইটি বুলি যদি আপুনি ভাবিছিলে কমচে কম সেইটো কথা ভাবিয়েচোন বেচেৰাটোক এদিনো চাবলৈ নগ'ল বাইকৰ বিয়াত ইমান টকা খৰচা কৰিলে বাইকক ইমান দামী দামী গিফ্ট দিলে সি কিন্তু ভায়েকৰ দায়িত্ব ভালদৰে পালন কৰিলে মোৰ মতে আপুনিহে বায়েকৰ দায়িত্ব পালন কৰিব পৰা নাই নেকি নে কি কয় চুমি বাইদেউ চাওক মই তাৰ কাৰণে বহুত দুখিত মোৰ বহুত বেয়া লাগিছে আমাৰ মাজত বহুত মৰম চেনেহ আছিল কিন্তু সি এনেকুৱা এটা কাম কৰিছে বুলি মই একেবাৰে নাজানো তাৰ পাৰ্চনেল লাইফত ক'ৰ পৰা টকা আহে কেনেকৈ টকা আহে সেয়া মই তাক কেতিয়াও সুধিবলৈ যোৱা নাই আৰু সিও মোক কোৱা নাই মই এইবোৰ একো নাজানো এতিয়া মোৰ তাৰ কাৰণে বেয়া লাগিছে কিন্তু ময়োতো মানসিক অশান্তিত আছোঁ আজি তাৰ কাৰণে মই ইমান ডাঙৰ হেৰি এটাত ফচিবলগীয়া হৈছে কাম এটাত মোৰ গোটেই ৰাইজৰ আগত বদনাম হৈছে মই লুকাই নাথাকি কি কৰিম মই ইমানেই বিচাৰোঁ বিশালৰো যাতে সোনকালে এইবোৰ সমস্যাবোৰ সমাধান হৈ যায় আৰু তাৰ লগত মোৰ সেইটোৱে আৰু মই কৈছোঁ নহয় ইমানেই ৰিলেশ্যনশ্বিপ আমাৰ মাজত কোনো ধৰণৰ বিজনেছ নাই ভেৰি ইণ্টাৰেষ্টিং মোৰ এটা কথা আচৰিত লাগিছে ইমান কোটি কোটি টকা আপোনাৰ কাৰণে খৰচা কৰিলে আপোনাৰ ভাইটিয়ে আপোনাৰ এদিনো জানিব মন নগ'ল নাই সেইবোৰ টকা ক'ৰ পৰা আহিছে নাই আপুনি জড়িত নাই বুলি কোৱাৰ কাৰণে প্ৰশ্নটো সুধিলোঁ দেই মই নুসুধোঁ মই কাকো কাৰো ইনকাম চ'ৰ্চৰ কথা নুসুধোৱে আহিব পাৰে টকা আজি অকল তাৰ অকলে টকা আছে নেকি বিশালৰতো অকল টকা নাই ইমান কোটি কোটি অসমৰ ঢেৰ মানুহৰ আছে সিহঁতকতো কোনো সুধিবলৈ যোৱা নাই তাৰ লগতে কিয় মই তাক কেতিয়াও সোধা নাই সি ক'ৰ পৰা টকা পায় কি কৰি টকা পায় মাত্ৰ সি গিফ্ট দিলে মই লওঁ কাৰণ সি মোক মৰমত গিফ্ট কৰে আৰু মৰমত দিয়া গিফ্টৰ মই মূল্য সুধিব নোৱাৰোঁ মই কাকো কেতিয়াও ক'ৰ পৰা পইচা পাইছ কেনেকৈ পাইছ সেইবোৰ নুসুধোঁ আনৰ চেলেৰীৰ বিষয়ে জনা মোৰ ইণ্টাৰেষ্ট নাই বাৰু আমাৰ ইনভেষ্টিগেশ্যন চলি থাকিব অকণমান দেৰি ৰেষ্ট লৈ লোৱা যাওক ৰেষ্ট লোৱাৰ আগতে মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰোঁ আপোনাৰ গাত একো ভুল নাই বুলি কৈছে আপুনি একো জড়িতও নাই বুলি কৈছে মই এইটো বুজি পোৱা নাই আপুনি কিয় পলাই আছিল এইবোৰ এনেই প্ৰশ্ন মোক সুধি নাথাকিব মই আপোনাক আগতে কৈছোঁ এতিয়াও কৈছোঁ মই পলাই থকা নাছিলোঁ লুকাইহে আছিলোঁ আৰু মই এনেই লুকাই আছিলোঁ আকৌ এইবোৰৰ পৰা মানে মই অলপ আঁতৰি থাকিব বিচাৰিছিলোঁ সেইকাৰণে লুকাই আছিলোঁ তাতকৈ আৰু মোৰ একো ৰিজন নাই আচ্ছা আপুনি এনেই লুকাই আছিলে এই যে এনেই লুকাই আছিলে যে কিয় লুকাই আছিলে বাৰু আমি বাকীখিনি কথা পাছত পাতিম মই অলপ আহিছোঁ